program বা সভা ইয়াত আহি পেলাই উপস্থিত হ'ব পৰা আমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া কেবিনেট মন্ত্ৰী আসাম আৰু উপস্থিত আমাৰ শৰণ বড়ো ডাঙৰীয়া কেবিনেট মন্ত্ৰী আসাম আৰু আমাৰ ডেপুটি চিফ বিজয়ন दैमारी ডাঙৰীয়া আৰু আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ EM আৰু MCLA সকল আৰু আজি এই মঞ্চত উপস্থিত আমাৰ সকলো ডিষ্ট্ৰিক্ট গেষ্ট সকল আমাৰ শান্তমা কুমগুৰ বসুমতাৰী ডাঙৰীয়া আছে আমাৰ আগৰে MT আৰু আমাৰ সুলেখা বাইদেউ আছে জুবিন গাৰ্গৰ লগত একেলগে গান গোৱা আমাৰ যিখন পবিত্ৰ ৰাভা ডাঙৰীয়া আছে আগতে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত একেলগে গান গোৱা আৰু উপস্থিত আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী ডাঙৰীয়া আছে আমাৰ SP ডাঙৰীয়া আছে আৰু আমাৰ সকলো আমাৰ ডিষ্ট্ৰিক্ট গেষ্ট সকল আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন স্কুল কলেজৰ পৰা আহি উপস্থিত হোৱা আমাৰ সন্মানীয় আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি আপোনালোকে যে এই পবিত্ৰ দিন জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো জন্ম দিৱস ইয়াৰ উপলক্ষে যিটো শ্ৰদ্ধাঞ্জলি সভা ইয়াতে আপোনালোকে সকলোৱে একগোট খাই পেলাই আমাৰ আজিৰ এই সভাত উপস্থিত হৈছে তাৰ কাৰণে মই সকলো আলহীসকলক সকলো ছাত্ৰ ছাত্ৰীসকলক মই BTCৰ হৈ পেলাই BTCৰ বাসিন্দা হৈ পেলাই BTC ৰাইজৰ হৈ পেলাই আপোনালোকক সকলোকে মই মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ সঁচাকৈ আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ যেটো মেমৰিয়েল যেটো পাৰ্ক আগৰ পৰা যেটো আমি কৈ আহা ইয়াৰ লগত ষ্টেচু বনোৱাৰ যেটো ফাউণ্ডেশ্যন আজি সঁচাকৈ আমি এইটো কৰিব পাৰিছোঁ এই চিলড্ৰেন পাৰ্ক বা এই জুবিন গাৰ্গ ডাঙৰীয়াৰ যেটো মেমৰিয়েল পাৰ্ক ইয়াত মানে আমি বিভিন্ন এক্টিভিটি আমি ৰাখিব চিলড্ৰেনসকলৰ যিখিনি বিভাগ থাকিব আইটেম থাকিব সেইখিনি আমি সোমাই দিওঁ মুঠতে জিমৰ পৰা আৰম্ভ কৰি মুঠতে ইয়াত সোমালে যাতে বিভিন্ন এক্টিভিটিটো পাবলৈ সক্ষম হয় ইয়াৰ বিভিন্ন লাইনত আমি এই পাৰ্কটো আমি বনাম তো নিশ্চয় আমি এই পাৰ্কখন এক বছৰ মেক্সিমাম এক বছৰৰ ভিতৰত আমি কমপ্লিট কৰিম বুলি আমি ভাবিছোঁ আৰু এই পাৰ্কত কোকৰাঝাৰ জিলাৰ যিমান ছাত্ৰ ছাত্ৰীসকল আছে সকলোকে ফ্ৰী এন্ট্ৰি কৰি দিয়া হ'ব কোনো ফিজ নালাগে সকলো ছাত্ৰ ছাত্ৰীসকলক এই পাৰ্কৰ ফ্ৰী এন্ট্ৰি কৰা হ'ব আৰু ইয়াৰ লগতে বিভিন্ন এক্টিভিটিজ থাকিব ভিতৰত ইয়াতো আপোনালোকৰ একো ফিজ লোৱা নহ'ব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ফ্ৰী হ'ব না তো এইখিনি কথা আৰু অকল আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে চিন্তা কৰা নাই বিভিন্ন আমাৰ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যেটো স্মৃতি বা মেমৰিয়েল পাৰ্ক এইটোও আমি চিন্তা কৰিছোঁ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যিখিনি আদৰ্শ সেইটো চবেই জানে জুবিন গাৰ্গ ডাঙৰীয়াৰ নিচিনা তো সেইকাৰণে আমি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ এটা আৰু জুবিন গাৰ্গ নিচিনা এটা ভাল এটা মেমৰিয়েল পাৰ্ক আৰু ষ্টেচু আমি বনাম এই বছৰতে আমি আৰম্ভ কৰিম আৰু ইয়াৰ লগত আমাৰ এনাউন্সমেন্ট একটা আছে শ্ৰীমন্ত শংকৰদেৱ এটা ভাল শংকৰদেৱৰ নামত এটা ভাল ভৱন আমি গোসাইগাঁৱত বনাম ডাঙৰকৈ ভাল এটা শ্ৰীমন্ত শংকৰদেৱ ভৱন আমি এইটোও বনাম আৰু আজি আমি সকলোৱে জানে জুবিন গাৰ্গ ডাঙৰীয়া বিজনীত স্কুলত বিজনীত পঢ়িছিল কলেজ পঢ়িছিল আৰু লগতে তামোলপুৰতো সেই শিক্ষাটো লৈছে বুলি আমি শুনিছোঁ নহয় কনফাৰ্ম তো সেইকাৰণে আমি কৈছোঁ
BTC ফালৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়াই যোনটো স্কুলত বা কলেজত শিক্ষা লৈছে এই স্কুল আৰু কলেজত কোনো অভাৱ নাথাকাকে স্কুল বিল্ডিঙৰ পৰা আৰম্ভ কৰি বাউণ্ডাৰীৰ পৰা আৰম্ভ কৰি বা খোৱা পানীৰ পৰা আৰম্ভ কৰি বা কাৰেণ্টৰ পৰা আৰম্ভ কৰি বা লেট্ৰিন বাথৰুম এইবিলাক গোটেই আমি কোনো অভাৱ নাথাকাকে জুবিন গাৰ্গে য'ত পৰিছে কোনো অভাৱ নাথাকাকে আমি BTC ফালৰ পৰা বনাই দিম বুলি আমি আজি ঘোষণা কৰিছোঁ তামোলপুৰ আৰু বিজনী দুটা স্কুলত তো সেইখিনি কথা তো আমাৰ আপোনালোকে জানে BTCটো নতুন চৰকাৰ হয় আমি 14 তাৰিখ আৰু আজি 18 তাৰিখ একমাহ অলপ পাৰ হৈ গ'ল আমাৰ বিভিন্ন কলেজ বা বিভিন্ন ইউনিভাৰ্চিটি বা বিভিন্ন স্কুল কলেজৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ ছাইডত যিখিনি শিক্ষা ল'বৰ কাৰণে যিখিনি ফেচিলিটি পাব লাগে বা টিচিং ষ্টাফসকলেও যিখিনি ছাত্ৰ ছাত্ৰীসকলক যিখিনি শিক্ষা দিয়াৰ ক্ষেত্ৰত যিখিনি ফেচিলিটি পাব লাগে এইটো আমি এক নম্বৰ প্ৰায়ৰিটি দি পেলাই আমি কাম কৰি যাম আপোনালোকে কোনো টিচিং ষ্টাফৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰী যেনিবা এজন ছাত্ৰ ছাত্ৰীসকলে এটা কলেজত পঢ়িবলৈ যাওঁতে কি ফেচিলিটি থাকিব লাগে ভাল হয় না নহয় বা এজন টিচিং ষ্টাফে ছাত্ৰ ছাত্ৰীসকলক টিচিং কৰিবৰ কাৰণে শিক্ষা দিবৰ কাৰণে যিখিনি ফেচিলিটি পাব লাগে চৰকাৰৰ পৰা সেইখিনি আমি প্ৰায়ৰিটি দি পেলাই আমি কাম কৰি যাম কোনো অভাৱ হ'ব নালাগে যিহেতু আমি চবেই জানে আমাৰ যুৱক যুৱতীসকলে আমাৰ ভৱিষ্যত সবে সেইটো জানে সেইকাৰণে আমি ইয়াং ছাত্ৰ ছাত্ৰীসকলক বেছি প্ৰায়ৰিটি দি পেলাই আমি এই BTC চৰকাৰৰ দিনত কাম কৰি যাম বুলি আমি সিদ্ধান্ত লৈছোঁ আৰু আমি বহুত প্ৰচাৰ কৰি আহিছোঁ যেনেকৈ কৈছে এনেকৈ আমি কাম কৰি যাম দেই সেইখিনি ক'লোঁ আজি হয়তো জুবিন গাৰ্গ ডাঙৰীয়াৰ হিষ্ট্ৰী জানা বা জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো বুৰঞ্জী বাচ্চাৰ পৰা সৰুৰ পৰা ডাঙৰ হোৱালৈকে বহুত বুৰঞ্জী আছে সেইখিনি বুৰঞ্জীটো আমাৰ বহুত মানুহ আছে নিশ্চয় আপোনালোকক জনাব সেইখিনি ক'লোঁ জাষ্ট সেইখিনি দুই আশাৰ কথা কৈ মই আজি এই যিটো জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো জন্ম দিৱস ইয়াৰ উপলক্ষে যিটো যিটো ফাউণ্ডেশ্যন বা যিখিনি প্ৰগ্ৰাম ৰাতিপুৱাৰ পৰা এতিয়া আবেলিলৈকে যিখিনি প্ৰগ্ৰাম কৰিলোঁ সেইটোকে আমি ফৰ্মেলি আজি এই সভাটো ইনগ্ৰেশ্যন কৰিছে বুলি মই ঘোষণা কৰি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ দেই থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাৰলৈ এটি হাত চাপৰিৰে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগে।